মই পঠাই দিম। তুমি নারী চির নমস্কার, তুমি ইতিহাস রচনা, নতুন ভাবনারে রহস্যময়ী, তুমি হাস্যময়ী, তুমি নারী করুণাময়ী, তোমার আলিঙ্গনা সঞ্জীবিত প্রাণ। নমস্কাৰ। শ্ৰদ্ধাৰ আজি সভাৰ সভাপতি মহোদয়া, সন্মানীয় ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনৰ অধ্যক্ষ মহোদয়া, উপস্থিত সন্মানীয় অতিথিবৃন্দ, মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অগ্ৰজনক আৰু মোৰ সহপাঠীসকল, নমস্কাৰ। মই শ্ৰী অভিজ্ঞান বৰুৱা। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এই শুভ প্ৰাক্ষণত মই সমগ্ৰ নাৰী জাতিৰ লগতে ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী নাৰীকেই মোৰ সহস্ৰ প্ৰণাম আৰু সেৱা নিবেদিছোঁ। আজি ৮ মাৰ্চ সমগ্ৰ বিশ্বতে আজি নাৰীৰ অধিকাৰ, ক্ষমতায়ন আৰু অৱদানক উদযাপন কৰা হয়। ঠিক তেনেদৰে আমি ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনেও এই প্ৰদৰ্শন কৰিছোঁ। আমি সকলোৱে জানো যে প্ৰত্যেকগৰাকী নাৰীয়ে সংসাৰৰ সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সন্তানৰ জন্মৰ পৰা গৃহস্থলীৰ সবল শিক্ষকতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, ৰাজনীতি, ব্যৱসায় বাণিজ্য আদি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। যদিও এতিয়াও বহু ক্ষেত্ৰত নাৰী নানা বাধা আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। নাৰী শক্তি সমাজত সেয়েহে নাৰীৰ সফলতা উদযাপন কৰিবলৈ, নাৰীৰ সমতা আৰু ন্যায়ৰ বাবে নাৰীৰ ইতিহাস আৰু সংগ্ৰামক সন্মান জনাবলৈ, নাৰী শক্তিক আগবঢ়াই নিবলৈ তথা ভৱিষ্যত প্ৰজন্মক অনুপ্ৰেৰণা জনাবলৈ আজি ৮ মাৰ্চ দিনটোত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। আমাৰ ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন ইয়াৰ ব্যতিক্ৰম নহয়। আজি দিনটোত আপোনালোকৰ দৰে মহিয়সী নাৰীবিলাকৰ সান্নিধ্যত আমি খুবেই আনন্দিত হৈছোঁ, অনুপ্ৰাণিত হৈছোঁ। আজি এই নাৰী দিৱসৰ প্ৰাক্ষণত শ্ৰদ্ধাৰ নম্ৰতা দত্ত বাইদেউৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত তথ্যচিত্ৰ লক্ষ্যশীলা নামৰ তথ্যচিত্ৰখনৰ জৰিয়তে আমি বহুত নজনা কথা জানিব পাৰিলোঁ। লক্ষ্যশীলা বাইদেউৰ দৰে এগৰাকী মহিয়সী নাৰী, এগৰাকী একেবাৰে কবি, সাহিত্যিক, শিক্ষাবিদ, গীতিকাৰ, গায়িকা, কেনেকুৱা এগৰাকী বিদুষী ব্যক্তিৰ বিষয়ে আমি বহুত নজনা কথা জানিলোঁ। আমি ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ। তেওঁৰ সাহিত্য কৃতি, তেওঁৰ জীৱন কৃতি, সমাজৰ প্ৰতি তেওঁৰ অৱদান, আমাৰ অসমীয়া সংস্কৃতিৰ ধাৰা চহকী কৰি পেলাই তেওঁৰ যি অৱদান আগবঢ়াই গৈছে তাৰ বিষয়ে আমি তথ্যচিত্ৰখনৰ জৰিয়তে জানিব পাৰিলোঁ। আৰু ইয়াৰ বাবে আমি বাইদেউৰ ওচৰত, নম্ৰতা বাইদেউৰ ওচৰত চিৰকৃতজ্ঞ। ইয়াতে কৈ মই মোৰ আৰু তেওঁলোকে সাধাৰণতে তেওঁলোকৰ পৰা নাৰীয়ে সদায় কিছু বেলেগ ধৰণৰ ব্যৱহাৰ পাই থাকে। বহু পত্নীয়ে পায়, তেওঁলোকৰ যিসকল প্ৰেমিকা তেওঁলোকে পায়, তেনেকুৱা পাই আহিছে। গতিকে তেওঁলোককো মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ। আপোনালোকে নাৰীক ভালদৰে সন্মান কৰক, সন্মান কৰিবলৈ শিকক, তেওঁলোকৰ বিষয়ে জানক, তেওঁলোকক